বিধানসভা নিৰ্বাচনৰ পিছত আমি যোগদানৰ কাৰ্যসূচী আমি লোৱা হৈছে। আজিলৈ 3বাৰ যোগদান কাৰ্যসূচী লোৱা হৈছে। ডিষ্ট্ৰিক্ট যুৱ কংগ্ৰেছত ইউথ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সভাপতি হৰিশ চৌধুৰীকে আদি কৰি APSLC আৰু SSDF সকলো মিলি প্ৰায় 771 ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা হৈছে আৰু বেলেগ কাৰ্যসূচী নাই, যোগদান কাৰ্যসূচী। আৰু আপোনালোকে দেখা পাব 3 দিন 4 দিনৰ পিছত এনে কাৰ্যসূচীটো হৈ থাকিব। বিধানসভা নিৰ্বাচনৰ পিছত আমি যোগদানৰ কাৰ্যসূচী আমি লোৱা হৈছে। আজিলৈ 3বাৰ যোগদান কাৰ্যসূচী লোৱা হৈছে। ডিষ্ট্ৰিক্ট যুৱ কংগ্ৰেছত ইউথ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সভাপতি হৰিশ চৌধুৰীকে আদি কৰি APSLC আৰু SSDF সকলো মিলি প্ৰায় 771 ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা হৈছে আৰু বেলেগ কাৰ্যসূচী নাই, যোগদান কাৰ্যসূচী। আৰু আপোনালোকে দেখা পাব 3 দিন 4 দিনৰ পিছত এনে কাৰ্যসূচীটো হৈ থাকিব।